নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ আপোনাক জনমতলৈ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে অলপমান কথাখিনি জানি ল'লে আপোনালোকৰ সুবিধা হ'ব। যিহেতু আপোনালোকে হয়তো খবৰে কাকতে বা অন্যান্য ছ'চিয়েল মিডিয়াত খবৰটো পাই আছে যে চেঞ্চাছ হ'ব। কিছুমানে কৈ আছে 2027 হ'ব, কিছুমানে কৈ আছে 2026 হ'ব। কিন্তু কেতিয়া হ'ব, কি হ'ব, কেনেকৈ হ'ব, সেই গোটেই কথাখিনি আপোনালোকে যদি নাজানে তেতিয়াহ'লে মই কৈ দিওঁ যে আৰু 1 মাহৰ পাছতে অসমত চেঞ্চাছ হ'ব। আৰু এই চেঞ্চাছটো প্ৰথমতে হ'ব আপোনাৰ গৃহ লোকপিয়ল হ'ব, তাৰপিছত জনসংখ্যা লোকপিয়ল হ'ব, কেনেকৈ হ'ব, কি হ'ব, গোটেইখিনি কথা মই লিখি লৈ আনিছোঁ। আপোনালোকক গোটেইখিনি কথা A to Z বুজাই দিম। তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু এইবাৰ চেঞ্চাছটো অলপমান পৃথক, আগৰ দৰে ঘৰে ঘৰে গৈ পেলাই যেনেধৰণে চেঞ্চাছ কৰিছিলে, অৰ্থাৎ লোকপিয়ল কৰিছিলে, তেনেধৰণে হ'ব। তাৰ লগতে অন্য এটা ধৰণেও হ'ব। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। লগতে এনেধৰণৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ। আৰু এতিয়া আমি মূল কথাটোলৈ আগবাঢ়িছোঁ। লোকপিয়ল যিহেতু হ'বলৈ গৈ আছে, লোকপিয়ল 2027 আৰু ইয়াৰ ফাইনেল মানে আপোনাৰ যিখন চেঞ্চাছ ডাটা ওলাব সেইখন 2027 চনত হ'বগৈ। কিন্তু 2026 চনৰ আগষ্ট মাহৰ আপোনাৰ 2 তাৰিখৰ পৰা 16 আগষ্টলৈকে স্বলোকপিয়ল হ'ব। এই স্বলোকপিয়ল কেনেধৰণে হ'ব, ক'ত স্বলোকপিয়ল আপুনি কৰিব পাৰিব, অৰ্থাৎ আপুনি নিজে নিজৰ ঘৰৰ ডাটাখিনি দিব পাৰিব। যদি ধৰি লওক আপুনি কামৰ সূত্ৰে বাহিৰত আছে বা আপোনাৰ ব্যস্ত হৈ আছে, আপুনি বেলেগ কামত ব্যৱসায় সূত্ৰে যিকোনো ধৰণে আপুনি ব্যস্ত হৈ থাকিব পাৰে। তাৰ কাৰণে আপুনি ঘৰতে বহি পেলাই যেতিয়া কাম বন কৰি শেষ হ'ব, ৰাতিও আপুনি ঘৰৰ পৰা সেই ডাটাখিনি 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত আপুনি এটা নিৰ্দিষ্ট ৱেবছাইটত আপলোড কৰিব পাৰিব, বা এটা এপছ আছে, সেই এপছটো মই দেখাই দিম। তাতো আপোনালোকে ডাটাখিনি আপলোড কৰি ধুনীয়াকৈ আজৰি হৈ থাকিব পাৰিব। তাৰপাছতে 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত এইখিনি ডাটা কমপ্লিট কৰাৰ পিছত আপোনাৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে, ঠিক আছে, 15 ছেপ্টেম্বৰলৈকে আপোনাৰ ঘৰে ঘৰে যিসকল লোকপিয়লৰ বিষয়া আছে, যিসকল অফিচাৰ আছে, তেওঁলোক আপোনালোকৰ ঘৰে ঘৰে যাব আৰু ঘৰে ঘৰে গৈ পেলাই এই ডাটাখিনি ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পাছত আপোনালোকৰ কি হ'ব, যি গৃহ লোকপিয়ল বুলি কৈছিলোঁ মই, যি গৃহৰ লোকপিয়ল, ইয়াত আপোনাক 33টা প্ৰশ্ন সোধা হ'ব, ঠিক আছে। 33টা মানে 33+ প্ৰশ্ন সোধা হ'ব। এই প্ৰশ্নখিনি কি, আচলতে কেনেকুৱা ধৰণৰ 33টা প্ৰশ্ন, সেইখিনি মই আগতে এটা ভিডিঅ' বনাইছিলোঁ। এইবাৰ যিহেতু নতুনকৈ আপডেট হৈছে, এতিয়া আপোনালোকৰ কাৰণে গোটেইখিনি নতুনকৈ লৈ আহিছোঁ। এই 33টা প্ৰশ্ন মই আপোনালোকক দেখাই দিম, ঠিক আছে। এই 33টা প্ৰশ্ন সুধিব, এই 33টা প্ৰশ্ন আপুনি দিব লাগিব। দিয়াৰ পাছত আপোনাৰ লোকপিয়ল হৈ যাব, ঠিক আছে। তাৰপিছত ঘৰে ঘৰে যেতিয়া মই কৈছোঁ যে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰৰ ভিতৰত যিসকল লোকপিয়লৰ বিষয়া আছে, সেই বিষয়াসকল ঘৰে ঘৰে গৈ আপোনাৰ এই ডাটাখিনি ভেৰিফাই কৰি ল'ব। ইয়াতে কিছুমান কণ্ডিশ্যন আছে, কি কণ্ডিশ্যন আছে, কি কথা আছে, গোটেইখিনি বুজাই আছোঁ। প্ৰথম কথা হ'ল যে আপোনালোকে দুটা ৱেবছাইট, এটা ৱেবছাইট হয় আৰু এটা এপছ হয়। মই ৱেবছাইটটো আপোনালোকক দেখাই দি আছোঁ। ৱেবছাইটটো হৈছে আপোনালোকে চেঞ্চাছ 2027 যদি আপোনালোকে গুগলত চাৰ্চ কৰে তেতিয়াহ'লে ছেল্ফ এনুমেৰেশ্যন বুলি এটা ৱেবছাইট পাব। এইটো ছেল্ফ এনুমেৰেশ্যন পৰ্টেলটোত গৈ পেলাই ইয়াতে আপোনালোকে কি হ'ব, আপোনালোকৰ ডাটাখিনি দিব লাগিব। চাওক, এইটো দেখিছেনে, চেঞ্চাছ অফ ইণ্ডিয়া 2027, অফিচ অফ দ্য ৰেজিষ্টাৰ জেনেৰেল এণ্ড চেঞ্চাছ কমিশ্যন চনৰ ইণ্ডিয়া। এইবিলাক মই এনেই মিছা কথা কৈ থকা নাই, আপোনালোকে ৱেবছাইট নিজ চকুৰে দেখা পাই আছে। ইয়াত গৈ আপোনালোকে অসম ছিলেক্ট কৰি ল'লে, ষ্টেট বা ইউনিয়ন টেৰিটৰী কি হয়, আপুনি ধুনীয়াকৈ অসম ছিলেক্ট কৰি ল'লে। ইয়াতে এটা কোড থাকে, সেই কোডটো আপুনি ইয়াত ছেম টু ছেম কোডটো ভৰাই দিব। D2 কেপিটেল লেটাৰ আছে, D2 দিলে, 9 আছে, N2 কেপিটেল লেটাৰ আছে, O2 স্মল লেটাৰ আছে, YB এনেধৰণে ভৰাই দিয়াৰ লগে লগে আপোনাৰ ভেৰিফাই এণ্ড প্ৰচেছ হ'ব। প্ৰচেছ হোৱাৰ লগে লগে আপোনাৰ গোটেই কি প্ৰশ্ন তেওঁলোকক, সেই 33টা যে প্ৰশ্নৰ কথা কৈছিলোঁ, সেই 33টা প্ৰশ্ন আপোনালোকে তাতে ফিল আপ কৰিব লাগিব। এই 33টা প্ৰশ্ন কি, সেইটো মই আপোনালোকক দেখাই দিছোঁ। চাব, ইয়াতে প্ৰশ্নখিনি হিন্দী আৰু ইংলিছত আছে। আপোনালোকে যেতিয়া এই ডাটাখিনি পূৰণ কৰিব, তেতিয়া
আমাৰ সংবিধানৰ যি 22টা লেংগুৱেজ আছে অসমীয়া ভাষাটো আপোনালোকে সেই ডাটাখিনি মানে প্ৰশ্নখিনি অসমীয়াটো পাব অসমীয়াটো ইয়াত জাষ্ট এটা তেওঁলোকে চেম্পল দিছে যিহেতু চেম্পলটোৰ কাৰণে ইয়াত কি হৈছে ইংলিছ আৰু হিন্দী মেইনলি সেই দুটা লেংগুৱেজ দিছে যেতিয়া আপোনালোকে ডাটাখিনি পূৰাব তাত অসমীয়াটো আপোনালোকে ভৰ্তি কৰিব পাৰিব ঠিক আছে এই প্ৰশ্নসমূহ যদি আপোনালোকে চায় মই প্ৰশ্নসমূহৰ ভিডিঅ' অলৰেডি এটা বনাই থৈ দিছোঁ মই কমেণ্ট ছেকশ্যনত লিংকটো দি দিম বা ভিডিঅ'টোৰ শেষত আপোনালোকে সেই ভিডিঅ'টো পাব আৰু সেই ভিডিঅ'টো আপোনালোকে সেই 33টা প্ৰশ্ন ধুনীয়াকৈ সজাই দিছোঁ সেই 33টা প্ৰশ্ন আপোনালোকে চাই ল'ব পাৰিব লাইন নম্বৰ বিল্ডিং নম্বৰ চেঞ্চাছ হাউচ নম্বৰ তাৰপিছতে এই প্ৰথম তিনিটা টু বি ফিল বাই এনুমিনেটৰ হুৱেল কনফাৰ্মিং দ্য SC ডাটা ডুৰিং ডোৰ টু ডোৰ ভিজিট ঠিক আছে আপোনাৰ ধৰি লওক ঘৰটোৰ ফ্ল'ৰ মাটিৰে নে মুড অৰ্থাৎ মাটিৰ নে উড বা বেম্বুৰ নে বাৰ্ণ ব্ৰিকৰ নে ষ্ট'নৰ নে চিমেণ্টৰ নে মজাইক বা ফ্ল'ৰ টাইলছ নে মানে এনি আদাৰ তাৰপিছত ৱালখন ঘৰখন মাটিৰ নে পকাৰ নে বাঁহৰ নে এনেকুৱা ধৰণৰ আৰু শৌচাগাৰ আছেনে নাই আপোনাৰ ঘৰত মোবাইল আছেনে নাই কম্পিউটাৰ আছেনে নাই এনেকুৱা ধৰণৰ তাক কি বুলি কোৱা হয় গৃহ লোকপিয়লৰ ভিতৰত তেনেকুৱা 33টা প্ৰশ্ন আছে সেই 33টা প্ৰশ্ন আপোনালোকে এই ৱেবছাইটটোত গৈ পেলাই চাই ল'ব পাৰিব আৰু ইয়াত যদি বুজি নাপায় তেতিয়াহ'লে আপোনালোকে আমাৰ মই এটা ভিডিঅ'টো দি দিম ভিডিঅ'টোতো আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে এতিয়া আমি আহিছোঁ ডিজিটেল লোকপিয়ল কি হোৱাট ইজ ডিজিটেল চেঞ্চাছ অৰ্থাৎ আগতে কি হয় ঘৰে ঘৰে গৈ পেলাই অফিচাৰসকলে ডাটাসমূহ লৈছিলে এইবাৰ কি হৈছে ঘৰে ঘৰে যাব পিছত যাব প্ৰথমতে আপোনাক সময় দিছে যে 15 দিনৰ এটা সময় দিছে 15 দিনৰ সময়ৰ ভিতৰত আপুনি নিজেও ডাটাখিনি পূৰণ কৰি দিব পাৰিব পূৰণ কৰি দিয়াৰ পাছত তেওঁলোকে ডাটাখিনি ঘৰত গৈ পেলাই জাষ্ট ভেৰিফাই কৰিব এটা ৰেফাৰেঞ্চ কোড দিব এই ডাটাখিনি যেতিয়া আপুনি সম্পূৰ্ণকৈ ভৰ্তি কৰি দিয়াৰ পিছত আপোনাক এটা ৰেফাৰেঞ্চ কোড দিব আৰু সেই ৰেফাৰেঞ্চ কোডটো পোৱাৰ পাছত যেতিয়া সেই বিষয়াসকল ঘৰে ঘৰে যাব ঘৰে ঘৰে যোৱাৰ পিছত আপুনি ৰেফাৰেঞ্চ কোডটো দি দিয়াৰ লগে লগে গোটেই ডাটাখিনি তেওঁলোকৰ কি হ'ব তেওঁলোকৰ যিটো এপছ থাকে সেই বিষয়াসকলকো এটা এপছ দিব সেই এপছটোত তেওঁলোকে সেই ৰেফাৰেঞ্চ কোডটো দি দিয়াৰ লগে লগে আপোনাৰ ঘৰৰ গোটেই ডাটাখিনি পাই যাব তাৰপিছত কনফাৰ্ম তেওঁলোকে কৰিব পাৰিব ঠিক আছে ইয়াতে মই কৈছিলোঁ যে দুটা পৰ্যায়ত হ'ব প্ৰথমটো হৈছে গৃহ তালিকাভুক্তি অৰ্থাৎ হাউচ লিষ্টিং মানে ঘৰৰ পকাৰ কি পকী কেঁচা খোৱা পানী আছেনে নাই বিদ্যুৎ আছেনে নাই শৌচাগাৰৰ সুবিধা আছেনে নাই ব্যৱহৃত ইন্ধন LPG কাঠ কি ব্যৱহাৰ কৰে LNG ব্যৱহাৰ কৰে আপোনাৰ ঘৰত মোবাইল আছেনে কম্পিউটাৰ আছেনে গাড়ী আছেনে দুচকীয়া বাহন আছেনে চাৰিচকীয়া বাহন আছে সকলোখিনি ডাটা ইয়াত সুধিব প্ৰথমটোত আৰু ছেকেণ্ড চেঞ্চাছটো হ'ব ফেব্ৰুৱাৰী 2027 পৰা ছেকেণ্ডটো চেঞ্চাছ হ'ব আৰু সেই ছেকেণ্ড চেঞ্চাছটো হ'ব জনগণনা অৰ্থাৎ পপুলেশ্যন এনুমেৰেশ্যন হ'ব তাত আপোনাৰ ব্যক্তিজনৰ নাম বয়স লিংগ বৈবাহিক স্থিতি ধৰ্ম জাতি অৰ্থাৎ এবাৰ জাতি গণনাও যিহেতু কৰা হ'ব আগতে SC ST সকলৰ জাতি গণনা কৰিছিলে কিন্তু এতিয়া সকলোৰে জাতি গণনা কৰিব তাৰপিছত আপোনাৰ লেংগুৱেজ কি মাদাৰ টাং কি শিক্ষাগত অৰ্হতা বৃত্তি কাম কাজ সেই গোটেইখিনি হ'ব ছেকেণ্ড পৰ্যায়ত সেইটো ফেব্ৰুৱাৰী মাহত আছে সেইটো দেৰি আছে কিন্তু প্ৰথম পৰ্যায়টো হৈছে গৃহ তালিকাভুক্তি তাত আমি সেই 33টা প্ৰশ্নৰ উত্তৰ দিব লাগিব আৰু এইখিনি আপুনি যেতিয়া সেই ৱেবছাইটটোত ভৰ্তি কৰিব ৱেবছাইটটোত ভৰ্তি কৰাৰ পাছত আপোনাৰ ঘৰত যেতিয়া মই কৈছোঁ যে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে আপোনাৰ ঘৰত সেই বিষয়াসকল যাব বিষয়াসকল যোৱাৰ পাছত বিষয়াসকলৰ হাতত এইটো মোবাইল এপ তেওঁলোকৰ হাতত থাকিব ঠিক আছে চেঞ্চাছ অফ ইণ্ডিয়া এই মোবাইল এপটো আপোনালোকে যদি গুগল প্লে ষ্ট'ৰ বা আপুনি আইফোন ইউজ কৰে বা এপলৰ প্ৰডাক্ট ইউজ কৰে তাত চাৰ্চ কৰিলেও এপ ষ্ট'ৰত চাৰ্চ কৰিলেও এই এপছটো পাই যাব এই এপছটো আপোনাৰ কাম নাহে এই এপছটো যিসকল বিষয়া আপোনালোকৰ ঘৰত যাব ঘৰত গৈ পেলাই তেওঁলোকে এই এপছটোত গৈ পেলাই সেই যে কৈছিলোঁ যে ৱেবছাইটটোত আপুনি যিখিনি ডাটা 33টা 33+ যি প্ৰশ্ন আপুনি পূৰণ কৰিছিলে এই পূৰণ কৰাৰ পিছত আপুনি যেতিয়া ছাবমিট কৰিব ছাবমিট কৰাৰ পিছত আপোনাক এটা ৰেফাৰেঞ্চ নাম্বাৰ দিব এটা ৰেফাৰেঞ্চ নাম্বাৰ ধৰি লওক 1259EXO23 এনেকুৱা ধৰণৰ এটা ৰেফাৰেঞ্চ কোড দিব এই ৰেফাৰেঞ্চ কোডটো আপুনি ধুনীয়াকৈ ৰাখি থোৱাৰ পিছত তেওঁলোক যেতিয়া যাব তেওঁলোকে সেই এপছত এই ৰেফাৰেঞ্চ কোডটো তেওঁলোকে যেতিয়া দি দিয়াৰ লগে লগে অট'মেটিকলি চিংক হৈ যাব আপুনি যে সেই 33টা প্ৰশ্ন পূৰণ কৰিছিলে সেইখিনি তাত আহি যাব ঠিক আছে তাৰপিছত প্ৰথম আৰু এটা কথা হ'ল কি আপুনি যিটো আপোনালোকৰ ঘৰখনৰ যেতিয়া মানে সেই ডাটাখিনি পূৰণ কৰিব আপোনাৰ যিটো পাৰ্মানেণ্ট মোবাইল নাম্বাৰ হয় এখন ঘৰৰ কাৰণে এটাই মোবাইল নাম্বাৰ আপুনি
ইউজ কৰিব পাৰিব, দুটা মোবাইল নাম্বাৰ আপুনি ইউজ কৰিব নোৱাৰে। সেইটো কাৰণে আপুনি আপোনাৰ যিটো নাম্বাৰ সদায় এক্টিভ হৈ থাকে, সদায় ব্যৱহাৰ কৰে বা আগলৈকে সেই নাম্বাৰটো ব্যৱহাৰ কৰিব, তেনেকুৱা এটা নাম্বাৰ দি পেলাই আপুনি এই ডাটাখিনি ফিল আপ কৰিব, ইয়াক চেঞ্জ কৰিব নোৱাৰিব, ঠিক আছে। এটা মানে এখন ঘৰে দুটা তিনিটা মোবাইল নাম্বাৰ লৈ পেলাই আপুনি ফিল আপ কৰিব নোৱাৰে। এতিয়া কথা হ'ল যে আপোনাক কিবা কাগজ পাতিৰ প্ৰয়োজন হ'ব নেকি? কাগজ পাতিৰ প্ৰয়োজন, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID এনেকুৱা ধৰণৰ কাগজ পাতিৰ প্ৰয়োজন হ'ব নেকি? তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কাগজ পাতিৰ প্ৰয়োজন মানে এতিয়া নহয়, কেতিয়া হ'ব? যেতিয়া আপোনাৰ জনগণনা হ'ব, অৰ্থাৎ পপুলেশ্যনৰ যিটো চেঞ্চাছ হ'ব, সেই চেঞ্চাছটোত পপুলেশ্যন এনুমেৰেশ্যন যেতিয়া হ'ব, সেই চেঞ্চাছত আপোনাক সেইসমূহ প্ৰয়োজন হ'ব, কাৰণ তাত আপোনাৰ নাম, বাৰ্থ ডেট বা আপোনাৰ ফাদাৰ নেম বা শিক্ষাগত অৰ্হতা বা যিকোনো ধৰণৰ সেই ডাটাখিনি তাত কি থাকিব, লিখিতভাৱে থাকিবৰ কাৰণে তাত প্ৰয়োজন হ'ব। ইয়াত তেনেকুৱা ধৰণৰ ডাটা প্ৰয়োজন নহয়। বুজি পালে কথাটো? আকৌ এবাৰ মই কথাখিনি ছামাৰাইজ কৰি দিছোঁ। আপোনাৰ 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত সেই ৱেবছাইটটো, এতিয়া যদি আপুনি গৈ ৱেবছাইটটো খোলে, ৱেবছাইটটো খুলিলেও তাত আপোনাৰ অসম বুলি দিয়াৰ পিছত, ষ্টেটখন অসম বুলি দিয়াৰ পিছত আৰু কেপচা কোডটো দিয়াৰ পিছতো কি হয়, ৱেবছাইটটো নুখুলিব, কাৰণ এইটো 2 আগষ্টৰ পৰাহে খোল খাব। 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত এই ৱেবছাইটত আপুনি এই ডাটাখিনি ফাৰ্ষ্টে ফিল আপ কৰিলে, ফিল আপ কৰাৰ পিছত আপোনাক এটা ৰেফাৰেঞ্চ কোড দিলে, ঠিক আছে। আপোনাক এটা ৰেফাৰেঞ্চ কোড দিব। এই ৰেফাৰেঞ্চ কোডটো আপুনি লৈ থৈ দিব। লৈ থৈ দিয়াৰ পিছত যেতিয়া 17 আগষ্টৰ পৰা আপোনাৰ 15 ছেপ্টেম্বৰলৈকে এই সময়খিনিত যেতিয়া আপোনাৰ ঘৰত চেঞ্চাছৰ ডাটা পূৰণ কৰিবৰ কাৰণে অফিচাৰসকল যাব, অফিচাৰসকলক আপুনি এই ৰেফাৰেঞ্চ কোডটো যেতিয়া দি দিব, তেওঁলোকে এই এপছটোত সেই ৰেফাৰেঞ্চ কোডটো বহাই দিয়াৰ লগে লগে তেওঁলোকৰ কি হ'ব, ডাটাখিনি অট'মেটিক চিংক হৈ যাব। আপুনি যে পূৰণ কৰি ৰাখিছিলে সেইখিনি চিংক হৈ যাব। আৰু এটা কথা, আপুনি যিসমূহ ডাটা তাত পূৰণ কৰিব, ডাটাসমূহ যদি ভুল ডাটা দিছে, তেতিয়াহ'লে সেই ডাটাসমূহ সেই ৱেবছাইটটোৱে নল'ব, ঠিক আছে। সেই পৰ্টেলটোৱে সেই ডাটাখিনি ভুল যে তাকো কি কৰিব, দেখুৱাই দিব যে এইটো ডাটা আপুনি ভুল দিছে। ধৰি লওক আপোনাৰ বয়স হ'ব লাগে 40 বছৰ, আপুনি দিছে 400 বছৰ। তেনেকুৱা ধৰণৰ যদি ভুল কৰিছে বা যিকোনো ধৰণৰ কিবা কিবি ভুল কৰিছে, তেতিয়াহ'লে সেই ডাটাখিনি কি কৰিব, এপছটোৱে বা এপছটো নহয়, ৱেবছাইটটোৱে নল'ব, আপোনাক দেখাই দিব যে ডাটাটো আপোনাৰ ভুল আছে। আৰু চেঞ্চাছখিনি হোৱাৰ লগে লগে এখন দেশত একদম এটা ছবি আহি যায় যে কিমান মানুহ শিক্ষিত, কিমান মানুহ দুখীয়া, কিমান মানুহ ধনী, কাৰ কিমান মানে কাৰ পকা ঘৰ আছে, কাৰ কেঁচা ঘৰ আছে, কাৰ কিমান কি সুবিধা আছে, গোটেইখিনি যেতিয়া ডাটা ওলাই যাব, তাৰ ফলত কিছুমান কাম কৰিবৰ কাৰণে কি হয়, সুবিধা হয়। গম পোৱা যায় যে এই এৰিয়াটোত এতিয়াও কি হৈ আছে, লেট্ৰিন নাই, কেঁচা লেট্ৰিনে ইউজ কৰি আছে। এই এৰিয়াটোত এতিয়াও কাৰেণ্টৰ ব্যৱস্থা নাই, এই এৰিয়াটোত এতিয়াও পকী ঘৰ নাই, বা তেনেকুৱা ধৰণৰ বহুত যিসমূহ চৰকাৰৰ পৰা সা সুবিধা পাব লগা থাকে, সেইসমূহ তাৰ এটা স্পষ্ট ছবি ওলাই যায় যে কোনটো অঞ্চল কিমান মানে আগবাঢ়ি গৈছে, কোনটো অঞ্চল কিমান পিছ পৰি আছে। কিন্তু ইয়াত এখন চেঞ্চাছ অফ ইণ্ডিয়াৰ এক্টৰ অধীনত এই ডাটাসমূহ তেওঁলোকে পাব্লিছ নকৰে, এইসমূহ কি কৰে, ছিক্ৰেটলি ৰাখে, ঠিক আছে। এইখিনি আছিল মূল কথা, আপোনালোকে বুজি পালে। 2 আগষ্টৰ পৰা যিহেতু আৰম্ভ হ'বলৈ গৈ আছে, আপোনালোকে ধুনীয়াকৈ এই ডাটাখিনি ফিল আপ কৰি ল'লে, আপুনি ঘৰতে বহি ধুনীয়াকৈ ডাটাখিনি ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ৰেফাৰেঞ্চ কোডটো দিলেই আপোনাৰ গোটেই কামখিনি ধুনীয়াকৈ হৈ যাব। ভিডিঅ'টো আছিল ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আপোনাক ধন্যবাদ জনাইছোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।